হেল্ল' আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। মই ঘৰত আছোঁ আৰু আজি কেইবাদিনো আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ কাৰণ প্ৰথম কথাটো হৈছে মোৰ অকণমান ব্যস্ততাও আছিল, লগতে ঘৰুৱা কিবাকিবি অকণমান অসুবিধা আছিল। সেইকাৰণে আজি কেইবাদিনৰ পিছত আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া মই মোৰ নিজৰ কিটচেনত আছোঁ। আমাৰ এষাৰ অসমীয়াত কথাই আছে নহয় যে স্বৰ্গলৈ গ'লেও ঢেঁকীয়ে ধান বান্ধিবই লাগিব। গতিকে যিমানেই কথা নহওক, যিমানেই যি নহওক, আমি পাকঘৰত কাম কৰিবই লাগিব। গতিকে সেই এটা কথা, বহুত ডাঙৰ কথা। মই পাকঘৰত আছোঁ আৰু আপোনালোকৰ দৰে ময়ো পাকঘৰত কাম কৰোঁ আৰু এয়া মোৰ কিটচেন। গতিকে তেনেকুৱা কথা নহয় যে কাম নকৰোঁ। আৰু এতিয়া মই আচলতে আজি এটা বেলেগ কথা লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। মোক বহুতে সুধি থাকে যে মই কি খাওঁ গোটেই দিনটো জনাব লাগে, কিন্তু কথাটো হৈছে কি, সেইটো বিষয়ে মই বাৰু বেলেগ এদিন কথা পাতিম, বেলেগ এদিন মই ক'ম আপোনালোকক। কিন্তু বৰ্তমান মই ক'ব বিচাৰিছোঁ এটা বেলেগ কথা। সেইটো হৈছে যে মই এতিয়া নতুন কি কাম কৰি আছোঁ। এইটো বহুতৰে প্ৰশ্ন যে মই নতুনকৈ কি কাম কৰি আছোঁ। আৰু এক মিনিট বহি লওঁ, বহি পেলাই ভালকৈ কথা পাতোঁ। সকলোৱে সুধি আছে যে মই নতুনকৈ কি কাম কৰি আছোঁ। বৰ্তমান সময়ত মই একো চিনেমা চিৰিয়েল কৰি থকা নাই, কিন্তু মই এটা নতুন প্ৰজেক্ট এটা কৰি আছোঁ। সেইটো হৈছে অসমীয়া ভাওনা, মানে মাতৃভাষাৰ ভাওনা মহিলাসকলে কৰিছে। আৰু মই কেতিয়াও মাতৃভাষাৰ ভাওনা কৰি পোৱা নাই। প্ৰথম কথা, মই নাজানোৱেই মাতৃভাষাৰ ভাওনা কেনেকৈ কৰে বা তাৰ ফৰ্মেট কি। গতিকে যেতিয়া মোক প্ৰথম এই প্ৰস্তাৱটো দিলে পৰিচালকজনে, তেতিয়া মই অকণমান ভাবিলোঁ যে মই এইকেইটা দিন ফ্ৰীও আছোঁ আৰু লগতে কোনোদিন নকৰা কাম এটা হ'ব, গতিকে ভাল লাগিব কৰোঁ। আৰু মই সদায় বহুতে জানে যে মই সত্ৰীয়া নাচৰ লগত জড়িত আছিলোঁ আৰু মোৰ মাৰ ঘৰখন, মোৰ দেউতাও সত্ৰীয়া নাচৰ লগত জড়িত। আৰু মই অংকীয়া ভাওনা কৰি পাইছোঁ আৰু অংকীয়া ভাওনা মই ভালকৈয়ে কৰি পাইছোঁ, কিন্তু মই কেতিয়াও অসমীয়া মাতৃভাষাৰ যে ভাওনা কৰে সেইটো কেতিয়াও কৰি পোৱা নাই। গতিকে মোৰ এটা নতুন অভিজ্ঞতা হ'ব বুলি ভাবি আৰম্ভ কৰিলোঁ। ৰিহাৰ্চেল গৈছোঁ। মই আপোনালোকক দেখুৱাম দুদিনমানতে। মই আজি হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ, কিন্তু মই দেখুৱাম আমাৰ ভাওনাৰ ৰিহাৰ্চেল কেনেকৈ হৈ আছে, কি হৈ আছে। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, যিসকলে মাতৃভাষাৰ ভাওনা সদায় কৰি আহিছে বা যিসকলে মানে জানে মাতৃভাষাৰ ভাওনাৰ বিষয়ে, তেখেতসকলক কিন্তু মই এটা কথা ক'ব বিচাৰোঁ যে তেখেতসকলে কিন্তু বহুত ডাঙৰ কাম কৰে। এইটো মই কেতিয়াও ভাবিবই নোৱাৰোঁ যে ইমান টান মানে মাতৃভাষাৰ ভাওনা কৰাটো। মাতৃভাষাৰ ভাওনা যিখিনি বচন মানে হয়, সেই বচনখিনি মই আকৌ পাকঘৰলৈ আহিছোঁ, কাৰণ পাকঘৰত কিবা এটা গেছত তুলি থৈ গৈছিলোঁ। আৰু এতিয়া কথাটো হৈছে যে মাতৃভাষা ভাওনাৰ যিখিনি বচন হয়, সেই বচনখিনি খুব টাফ হয়। মানে অসমীয়া যিটো মানে বহুত টান শব্দ তাত থাকে। গতিকে ইমান সহজ নহয় অসমীয়া ভাষা ভাওনা কৰাটো, মাতৃভাষাৰ ভাওনা কৰাটো ইমান সহজ কথা নহয়। মই ভাবিছিলোঁ যে এইখিনি মই ক'ব বিচাৰোঁ যে মই কৃষ্ণৰ অভিনয় কৰিছোঁ, আৰু মই ভাবিছিলোঁ যে কৃষ্ণ কৰিম, অকণমান সময়ৰ কাৰণে ওলাম চাগে, হৈ যাব আৰু ইমান কথা নাথাকে। কিন্তু আমি অংকীয়া ভাওনা যেতিয়া কৰোঁ, তেতিয়া ইমানখিনি বচন আমি ক'বলগীয়া নহয়। মানে খুব কম থাকে বচন। বহুতে যিসকলে জানে তেখেতসকলে জানে যে বহুত কম থাকে বচন। কিন্তু এতিয়া মাতৃভাষাৰ ভাওনাখন যেতিয়া আৰম্ভ কৰিছোঁ কৰিবলৈ, তেতিয়া মই দেখিছোঁ যে কৃষ্ণৰ সাংঘাতিক বহুত বেছি বচন আৰু ইমান টান শব্দ, অসমীয়া শব্দই কিন্তু বহুত টান শব্দ। আৰু এটা শব্দ যদি কিবা অকণমানো খেলি মেলি হৈ যায়, তাৰ অৰ্থটো এটা বেলেগ হৈ যায় বা অৰ্থটো নোলায় মানে। গতিকে এইটো বহুত টান কাম। মানে মই ইমান টান বুলি সঁচাকৈয়ে ভবা নাছিলোঁ। যিসকলে মাতৃভাষা ভাওনাত পাৰ্গত, তেখেতসকলে কৰি আছে, তেখেতসকলক মই মানে আজি এইটো ভিডিঅ'ৰ জৰিয়তে তেখেতসকলৰ ওচৰত মই মূৰ দোৱাব বিচাৰিছোঁ যে তেখেতসকলে কেনেকৈ কৰে, মানে কেনেকৈ পাৰে। আৰু মই বহুত এনেকুৱা মাতৃভাষা ভাওনা কৰা ভাৱৰীয়া দেখিছোঁ, তেখেতসকলে মানে আজি পৰহিলৈ ভাওনা, আজি কৰিম বুলি কয়। একেদিনাই কেনেকৈ পাৰে মানে মই দেখি ভয় খাই গৈছোঁ নাটখন। যা হওক, কৰিবলৈ আগবাঢ়িছোঁ। মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। মই বহুত চেষ্টা কৰিছোঁ মানে ভালকৈ যাতে হয় মানে। আৰু
মোক যাতে দেখাত মানে বচন কওঁতে বা দেখাত যেন কৃষ্ণৰ নিচিনা লাগে তাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছোঁ আৰু যিজন পৰিচালক তেখেতেও যথেষ্ট চেষ্টা কৰিছে দেই মোক শিকাবলৈ আৰু বহুত ভুলো কৰিছোঁ আৰু তেখেতৰ চাগে খঙো উঠে যেতিয়া মই ভুল কৰোঁ কিন্তু ক'বতো নোৱাৰে বৰ বেয়াকৈ কিন্তু তথাপিতো মই মানে যথেষ্ট চেষ্টা কৰিছোঁ আৰু তেখেতেও বহুত চেষ্টা কৰিছে গতিকে অহা মানে 24 তাৰিখে মানে এইটো মাহৰ মানে আগষ্ট মাহৰ 24 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত হ'ব আমাৰ ভাওনাখনৰ নাম দিয়া হৈছে পাণ্ডৱৰ প্ৰতিজ্ঞা পূৰণ গতিকে আশা কৰোঁ আপোনালোক আহিব যিখিনিয়ে পাৰে আহিব আহি আমাক চাব আৰু আমাৰ ভুলটো বহুত হ'ব আমাৰ যিখিনি ভুল হ'ব সেই ভুলখিনি আপোনালোকে আঙুলিয়াই দিব মোৰতো বহুত ভুল হ'ব নাজানো আৰু ভগৱান জানে আৰু মানে তেখেতৰ চৰণ চিন্তা কৰি পেলাই কৰিবলৈ লৈছোঁ গতিকে যথেষ্ট ভুল হ'বই মই জানো তথাপিতো আপোনালোক আহিব যিসকলে পাৰে আহিব আহি চাব আৰু বিশেষকৈ মোৰ যিখিনি দুখ ত্ৰুটি সেইখিনি মোক ধুনীয়াকৈ দেখুৱাই দিব বুলি মই আশা কৰিলোঁ আৰু এইখিনিতে ক'ব বিচাৰোঁ যিসকলে অসমীয়া মাতৃভাষাৰ ভাওনা কৰি আছে বা কৰে তেখেতসকলক মই এটা কথা ক'ব বিচাৰোঁ যে তেখেতসকলে যিখিনি কাম কৰি আছে আজি অতদিনে আৰু অসমীয়া মাতৃভাষাৰ ভাওনাক আজিৰ যিটো পৰ্যায়লৈ লৈ গৈছে একমাত্ৰ তেখেতসকলৰ চেষ্টাত যিটো পৰ্যায়লৈ লৈ গৈছে তেখেতসকলক সঁচাকৈ শলাগ ল'বলগীয়া কাৰণ তেখেতসকলে কৰি আছে বাবেই আজি এই সংস্কৃতিটো চলি আছে কাৰণ মই নিজেও কেতিয়াও আগতে কৰা নাই এতিয়া আজি এইবাৰ প্ৰথম কৰিবলৈ লৈছোঁ তেনেকৈ বহু ব্যক্তি আছে যিসকলে কৰা নাই বা নাই দেখা বা নাজানে কিন্তু এই সংস্কৃতিটো ই এক পৰম্পৰা ই এক আমাৰ কাৰণে এটা কি বুলি কওঁ আমাৰ কাৰণে এটা সম্পদ গতিকে ইমান ধুনীয়াকৈ এই সম্পদটো তেখেতসকলে ৰাখি আছে আৰু তেখেতসকলে ৰাখি আছে বাবেই চাগে আজি মাতৃভাষা ভাওনাৰ আজিৰ যিটো পৰ্যায় সেই পৰ্যায়টো পাইছে তেখেতসকলৰ ওচৰত মই সদায় কৃতজ্ঞ যে তেখেতসকলে এইটো মানে সদায় কৰি আহিছে অকল মানে ইনকামৰ পথ বুলি নহয় তেখেতসকলে এইটো কৰি হয় তেখেতসকলে ইনকামো কৰিছে তেখেতসকলে জীৱিকাও লৈছে কিন্তু তেখেতসকলে এই বস্তুটো এই পৰম্পৰাটোক আগুৱাই লৈ গৈছে আৰু বৰ্তমান সময়ত মই দেখিছোঁ বা মই শুনিছোঁ যে অসমীয়া মাতৃভাষাৰ ভাওনা যিবোৰ হয় মানে সেইবোৰৰ ষ্টেণ্ডাৰ্ড বহুত বেছি মানে তেখেতসকলে তাৰ মানদণ্ড বহুত উচ্চ কৰি দিছে আৰু মানদণ্ড উচ্চ হোৱাৰ লগে লগে বহু ব্যক্তি বহু মানে কি বুলি কওঁ বহু অভিনেতা অভিনেত্ৰী এইটোৰ প্ৰতি আকৃষ্ট হৈছে নতুন প্ৰজন্মৰ বহু অভিনেতা অভিনেত্ৰী বা নতুন প্ৰজন্মৰ বহু মানুহ এই যিটো পৰম্পৰা এই পৰম্পৰাটোক লৈ কাম কৰিবলৈ তেওঁলোক আগ্ৰহী হৈছে সেইটো এটা বহুত ডাঙৰ কথা আমি যিখন ভাওনা ৰিহাৰ্চেল আখৰা কৰি আছোঁ এতিয়া সেই ভাওনাখনতো বহু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে আৰু তেওঁলোকৰ যিটো আগ্ৰহ সেইটো দেখি মই মাজে মাজে ভয় খাই যাওঁ যে মই পাৰিম নাই তেওঁলোকৰ লগত তথাপিতো চেষ্টা যথেষ্ট কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক আহিব চাবলৈ যিখিনিয়ে মোৰ আজি এই ভিডিঅ'টো চাব যিখিনি পাৰে সেইখিনি আহিব আৰু যিখিনিয়ে নোৱাৰে তেওঁলোকে দূৰৰ পৰা হ'লেও মোক আশীৰ্বাদ কৰিব মই আপোনালোকক ভাওনা ৰিহাৰ্চেল দেখুৱাম কাইলৈ বা পৰহিলৈ নতুন ভিডিঅ' এটা দেখুৱাম আপোনালোকে চাব আৰু মই আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ আৰু বহুতে কৈ আছে যে মই কি খাওঁ মোৰ গোটেই দিনটোৰ খাদ্যৰ তালিকাখন দিব লাগে কিন্তু মই এটা কথাই ক'ব বিচাৰোঁ যে মই কি খাওঁটো ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে আপোনালোকে কি খাব আৰু মনত ৰাখিব ঘৰত ৰন্ধা ঘৰুৱা আৰু মানে খুব চিম্পল খানা মানে সাধাৰণ যিবোৰ আমাৰ যিবোৰ থলুৱা খাদ্য সেই খাদ্য খোৱাত গুৰুত্ব দিয়ক আৰু পেকেজিং ফুড প্ৰচেছ ফুড আৰু জাংক ফুডৰ পৰা দূৰত থাকক তেতিয়াই আপোনালোকৰ শৰীৰ আৰু স্বাস্থ্য মন চব ভালে থাকিব মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব ধন্যবাদ